ক'ব খোজা কথাবোৰ, বুজাব বিচৰা কথাবোৰ কেতিয়াবা নোকোৱাকৈ ৰৈ যায়। কিছুমান উপহাৰ আলমিৰাৰ ভিতৰতে ৰৈ যায়। অৰ্থাৎ কাহিনীবোৰ এনেকৈ সলনি হৈ যায় যে যেনেকৈ সলনি হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। কিন্তু সময়ৰ লগত আৰু কোননো জিকিব পাৰে। সৰুতে এনেও কোৱা শুনিছিলোঁ যে জীৱনত সেয়াই হয় যি কপালত লিখা থাকে। ডায়েৰীৰ মাজত সাঁচি থোৱা ফুলপাহ এতিয়াও চাওঁ। তুমি দিয়া প্ৰতিটো উপহাৰ এতিয়াও আগৰ দৰে সজাই থওঁ। এনেকুৱা নহয় যে তোমাৰ বাবে ভাল পোৱা মোৰ আগৰ দৰে নাই বা তোমাক নিবিচাৰোঁ। কিন্তু এতিয়া সেইটো ভয় নাই যে তুমি নোহোৱা হৈ গ'লে কি কৰিম, কেনেকৈ থাকিম। এতিয়া নিজকে বুজাই ল'লোঁ যে কেতিয়াবা আনৰ ভালৰ বাবেও মানুহৰ পৰা দূৰ হ'ব লাগে। আধৰুৱা ভাল পোৱাই কাহিনী জানো শেষ হোৱা বুজাব পাৰে? কোনে জানে, তোমাৰ কপালত কিজানিবা মাথো মোৰ নামেই লিখা আছে।